মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম। আকৌ তোমালোকলৈ নতুন এটা চেপ্টাৰৰ MCQ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। আমি 2015 পৰা 2024 লৈকে হৈ যোৱা HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ সমাধান কৰি আছিলোঁ। গতিকে বিগত ক্লাছসমূহত আমি কেইবাটাও চেপ্টাৰৰ ওপৰত আলোচনা কৰিছোঁ। আমি আহি প্ৰায় শেষলৈকে আহি গৈছোঁ। মোটামুটি 2-3টা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক কমেণ্ট কৰিবা, যাতে কিবা অসুবিধা থাকিলে সেইখিনি আলোচনা কৰিব পাৰোঁ। গতিকে কমেণ্টত জনাবা তোমালোকে আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে সুবিধাখিনি পায়। আমি আজি পৃষ্ঠকালি আয়তনৰ MCQ প্ৰশ্নখিনি আলোচনা কৰিম। পৃষ্ঠকালি আয়তনৰ চেপ্টাৰটো আচলতে অলপ জটিল, তোমালোকে অলপ জটিল পাবা। হিচাপ নিকাচটো অলপ বেছি আছে, গতিকে কিছুমান ট্ৰিক্সত হিচাপ নিকাচখিনি কৰিব লাগিব, তেতিয়াহ'লে চেপ্টাৰটো সহজ হ'ব। বেলেগতকৈ অলপ পাটিগণিত বেছি আছে। ডাঙৰ ডাঙৰ সংখ্যাৰ পূৰণ হৰণ এইবিলাক কৰিব লগা হয়। তোমালোকে যদি অলপ ট্ৰিক্সত কৰিব পাৰা, তেতিয়াহ'লে পূৰণ হৰণবিলাক সহজ হ'ব। পৃষ্ঠকালি আয়তনৰ প্ৰশ্নখিনিৰ আমি সমাধান কৰিবলৈ যত্ন কৰিম। প্ৰথম প্ৰশ্নটো আছে 2015 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব, ইংলিছত আছে 3 metallic sphere of radii 6 centimeter, 8 centimeter and 10 centimeter respectively are melted to form a single solid sphere. The radius of the resulting sphere is, আমাৰ অপশ্যন বিলাক আছে B, C, D। অপশ্যন বিলাক আছে 12 centimeter, 12 centimeter, তাৰপিছত আছে 24 centimeter, 48, 24 centimeter, 48 centimeter আৰু 480 centimeter, 480 centimeter। তো কি দিয়া আছে আমাক 6 centimeter, 8 centimeter, 10 centimeter ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। আমাক তিনিটা সৰু সৰু গোলক গলাই পেলাই এটা ডাঙৰ গোলক তৈয়াৰ কৰাৰ কথা কৈছে। তিনিটাৰ পৰা এটা বনোৱা হৈছে। গতিকে এইবিলাকৰ ৰেডিয়াছ আমি R1, R2, R3 এনেকৈ ধৰি ললো, আৰু নিউটোৰ হ'ব R বুলি কৈছোঁ, আমি R বুলি ক'লো। তেতিয়াহ'লে আমাক কৈছে নতুন গোলকটোৰ ব্যাসাৰ্ধ, তিনিটা ধাতুৰ গোলক গলাই পেলাই এটা বনোৱা গৈছে। গতিকে তিনিটাৰ টোটেল যিটো ভলিউম আছে, অৰ্থাৎ আয়তন আছে, সেই আয়তনটো গোটেইখিনি এটা গোলকত সোমাই আছে। তেতিয়াহ'লে তিনিওটাৰ ভলিউমৰ আয়তনৰ যোগফলটো এইটোৰ সমান হ'ব। তেতিয়াহ'লে আমি গোলকৰ আয়তনৰ ফৰ্মুলাটো জানো, 4/3 পাই R কিউব। এতিয়া এই তিনিটাৰ আমি কি কৰিম, পাই R1 কিউব প্লাছ 4/3 আছে, কিন্তু 4/3 পাই R2 কিউব প্লাছ 4/3 পাই R
3 কিউব তেতিয়া হলে আমি পাম 4/3 পাই r কিউব ইয়াতে 4/3 to 4/3 পাই 2 কমন থাকিল কি r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব ইয়াৰে পৰা r3 কিউব ইয়াৰে পৰা আমাৰ বোথ সাইডৰ পৰা 4/3 পাই কেনসেল থাকিল কি r কিউব ইকুৱেল r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব এতিয়া আমাক কৈছিল r1 টো দিয়া আছে কিমান দিয়া আছে 6 cm 8 cm 10 cm এই তিনিটা r1 ৰ ঠাইত আমি লিখিম ইকুৱেল r1 ৰ ঠাইত 6 cm 6 কিউব r2 ৰ ঠাইত আমি লিখিম 8 কিউব প্লাস r3 তৃতীয়টোৰ ব্যাসাৰ্ধ আছে 10 কিউব এইকেইটা আমি কিউব কৰিলে কিমান হ'ব 6 কিউব হলে কিমান হয় 216 হয় 8 কিউব হলে কিমান হয় 8 512 হয় নেকি সম্ভৱত আমি 64 8 8 4 গুণ 32 2 8 6 গুণ 48 50 51 512 plus 1000 গতিকে কিমান হল 1700 কিমান 1728 1728 গতিকে r কিউব ইকুৱেল আমি পালো r কিউব ইকুৱেল 1728 ইয়াতে আমাক লাগে কি r ৰ ভ্যালু লাগে r equal cube root of 1728 cube root 1728 or আমি এজিও মেথডত যাম আমি কেনেকে কিউব ৰুট উলিয়াম ঘনমূলটো যে অনুমান কৰিম আমি 1000তকৈ ডাঙৰ হ'ব এটো আৰু কিমানৰ 1000 হল 10 ৰ কিউব আৰু 20 ৰ কিউব হল 8000 তেতিয়া হলে 1000 আৰু 8000 ৰ মাজৰ এটো আমি চাম যে 82 10 আৰু 20 ৰ মাজৰ কোন সংখ্যাৰ কিউব এইখিনি আমি হেতু অনুমান কৰিম তেতিয়া হলে আমি চাম যে ইউনিট প্লেসত 8 আছে 8 আছে যদি কোন সংখ্যাৰ ঘনত আমি 8 পাম সেই সংখ্যাটো কি এতিয়া 1 ৰ কিউব কৰিলে 1 এ পোৱা যায় 2 ৰ কিউব কৰিলে 2 2 2 গুণ 4 4 2 গুণ 8 তাৰে বাহিৰে বেলেগ কোনোবা আছে নেকি 3 নাই 3 নহব 4 ৰ নহব 5 ৰ নহব 6 ৰ নহব 7 ৰ নহব 8 ৰ only 2 ৰে আছে গতিকে সেই কাৰণে আমাৰ ইউনিট প্লেস 10 আৰু 20 ৰ মাজৰ সংখ্যা হ'ব লাগিব যাৰ এককৰ স্থানত 2 থাকিব লাগিব only এইকেটাৰ ভিতৰত only 12 টো হে আছে এই হিচাপে আমি যদি 12 দিও আমাৰ হয়তো ভুল নহব গতিকে আমি এনেকে উলিয়ালে আমাৰ সুবিধা হয় ঘনমূলটো তে কি হ'ব আমাৰ হয়তো আমি আৰু একবাৰ চাব পাৰিম যে 12 12 144 হয় তাৰ লগত 12 দি পূৰণ কৰিলে আমি সন্দেহ হলে কৰি চাব লাগিব 4 12 গুণ 48 ৰ 8 হাতে 4 12 4 গুণ 48 52 ৰ 2 হাতে 5 12 গুণ 12 5 17 1728 পোৱা গল অৰ্থাৎ এই নাম্বাৰটো শুদ্ধ অপচন কিন্তু আমাৰ এই হিসাবটো কলোৱে তো যে হিসাব বিলাক অলপ ডাঙৰ ডাঙৰ আছে
তাতে যদি আমি ট্ৰিক্সখিনি নাজানো তেতিয়াহ'লে আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ল 12 গতিকে এইটো হ'ল 2015 নেক্সট আহিল 2016 প্ৰশ্নটোলৈ আহিছোঁ এইবাৰ আছে the volumes of two spheres are in the ratio 64:27 the ratio of the surface area is দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 ইয়াতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব অপচন বিলাক আছে 1:2 2:3 9:16 তাৰ পিছত আছে 16:9 আমাক কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত একচুয়ালি 4/3 আয়তনটো হ'ল পাই r কিউব r1 কিউব আৰু 4/3 পাই r2 কিউব equal 64/27 আছে তেন্তে এটো ক্যান্সেল যাব r1 cube by r2 cube r1 cube by r2 cube equal 64/27 ইয়াতে আমি লিখিব পাৰো r1 by r2 whole cube equal এতে 4 cube or 64 or 3 cube 4/3 cube both side of the cube to cancel করে দিলে আমি পালো 4r1 is to r2 equal তাত তেন্তে হিয়তৰ পৃষ্ঠকালিৰ অনুপাত হৈছে পৃষ্ঠকালি হয় কি পৃষ্ঠকালি পাবলৈ হলে আমি ইয়াৰ লগতে পাই পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি হল 4 pi r square গতিকে 4 pi r square 4 pi cancel যাব ইয়াৰ লগত যদি আমি ইয়াতে আমাক দিয়া আছে পাইছো আমি r1 by r2 equal 4/3 গতিকে এই অনুপাতটো ইয়াৰ লগত স্কয়াৰ কৰি দিম আমি ইয়াক স্কয়াৰ কৰি স্কয়াৰ কৰতে কি পাম আসলতে ইয়াৰ পৰা হৈ যায় r1 square by r2 square equal 16/9 যদি আমি পৃষ্ঠকালিৰ সূত্র পাও ইয়াৰ পৰা বনাই লও 4 pi r1 square 4 pi তলে উপৰ দিলে 4 pi r2 square equal 16/9 হ'ব গতিকে পৃষ্ঠকালিৰ অনুপাতটো আমি পালো 16:9 তে আমাৰ শুদ্ধ অপচনটো হ'ব 3 নম্বৰ 17 আছিল the volume and surface area of a sphere are equal diameter of the sphere is এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হলে গোলকটোৰ ব্যাস হ'ব কিমান অপচন বিলাক দিয়া আছে 3 ইউনিট তাৰ পিছত আছে 6 ইউনিট তাৰ পিছত 2 ইউনিট তাৰ পিছত আছে 4 ইউনিট আমাৰ শুদ্ধ অপচনটো কি হ'ব আমাক কৈছে যে ভলিউম আৰু পৃষ্ঠকালি সমান বুলি কৈছে 4 pi r square গতিকে 4 cancel pi cancel গতিকে r cube r থাকিব r/3 equal
1 হব গতিকে r ইকুৱেল হব 3 কিন্তু আমি হয়তো আমাৰ মনলৈ ভাব আহিব যে প্ৰথমটো দেখোন 3 আছে গতিকে 3টোৱে বহাই দিওঁ আসলতে তেনেকে চাব নালাগে অলপ সিম্পলি কৰিব লাগিব কিন্তু আমাক কৈছে ব্যাসৰ কথা কৈছে গতিকে আমি পালো কি r ৰ মান ব্যাসাৰ্ধ পালো ব্যাসাৰ্ধ হলে ব্যাসাৰ্ধৰ দুগুণ কৰিব লাগিব এই হিচাপে বি নাম্বাৰটো শুদ্ধ অপচন হ'ব Two cubes each of volume 64 centimeter cube are joined end to end, then the surface area of the resulting cuboid is প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল তেনেহলে চৌপলটোৰ পৃষ্ঠকালি হ'ব প্ৰশ্নবিলাক তোমালোকে কিন্তু স্ক্ৰিনত চাই লবা অপশন বিলাক আছে 1 to 8 centimeter square 176 centimeter square তাৰ পিছত আছে 160 centimeter square 192 centimeter square এতে দিয়া আছে আমাক 64 ঘন সেন্টিমিটাৰ কিউব দিয়া আছে দুটা কিউব 64 সেন্টিমিটাৰ মুৰে মুৰে সংযোগ কৰিব লাগে এনেকুৱা দুটা কিউব আছে মুৰে মুৰে সংযোগ কৰিব লাগে এই দুটা আন এটা কিউব আছে তেতিয়া হলে এনেকে সংযোগ কৰা গৈছে মুৰে মুৰে সংযোগ কৰা গৈছে মুৰে মুৰে সংযোগ কৰিলে নতুনকে সৃষ্টি হোৱা আয়তীয় ঘনক কিউবয়েড বুলি কৈছে ইয়াৰে কিহৰ কথা কৈছে আয়তনৰ কথা পৃষ্ঠকালিৰ কথা কৈছে পৃষ্ঠকালিটো কি হ'ব এতিয়া আমাৰ এটা কিউবৰ ভলিউম দিয়া আছে 64 সেন্টিমিটাৰ কিউব L কিউব কিউবৰ ভলিউমৰ ফৰ্মুলা হল L কিউব ইকুৱেল 64 দিয়া আছে গতিকে L ইকুৱেল সাইডটো কি হ'ব 4 হ'ব 4 কিউব হলে 64 গতিকে L ৰ ভ্যালুটো 4 হ'ব তে L ৰ ভ্যালু যদি 4 হয় ইয়াৰে L টো ইমান 4 এতিয়া ইয়াৰ লগত আৰু এটা জয়েন কৰা গৈছে 4 গতিকে ইয়াৰে লেংথটো নতুনকে সৃষ্টি হোৱা আয়তীয় ঘনটোৰ লেংথটো কিমান হ'ব 8 সেন্টিমিটাৰ হ'ব আৰু ব্ৰেডটো তো সেম থাকিব 4 এ থাকিব আৰু হাইটটো কি হ'ব 4 এ হ'ব তেতিয়া হলে পৃষ্ঠকালিটো কিমান হ'ব সারফেস এরিয়া অফ দা কিউবয়েড তো আমি এই আয়তীয় ঘনটোৰ পৃষ্ঠকালি ফৰ্মুলাত বহাই দিলে কি হ'ব পৃষ্ঠকালিৰ ফৰ্মুলা আমি জানো কি পৃষ্ঠকালি সারফেস এরিয়া অফ এ কিউবয়েড ইকুয়াল 2 into LB plus BH plus HL তেতিয়াহলে L হল 8 into 4 plus তাৰ পিছত BH 4 into 4 plus HL H আৰু L 4 into 8 total of 2 into 32 plus 16 plus 32 কি হ'ব 2 into
64 আৰু 1680 হ'ব 80 গতিকে 160 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ অপচনটো হল সি নাম্বাৰ অপচনটো শুদ্ধ উত্তৰ 160 সেন্টিমিটাৰ স্কয়াৰ নেক্সট আহিছো 2019 ৰ প্ৰশ্নটো আছিল The volume of a sphere is 288 pi centimeter cube. The radius of the sphere is এটা গোলকৰ আয়তন 288 pi centimeter cube. গোলকটোৰ ব্যাসাৰ্ধ হল অপচন বিলাক আছে 2 centimeter 2 centimeter তাৰ পিছত আছে 4 centimeter 8 centimeter 4 centimeter 4 centimeter 8 centimeter 6 centimeter 8 centimeter তো আমাক দিয়া আছে volume of a sphere 288 pi গতিকে ভলিউমৰ ফৰ্মুলা হল স্ফেয়াৰৰ গোলকৰ 4/3 pi r cube equal 288 pi তেন্তে আমি ইয়াতে pi ক্যান্সেল কৰিম তাৰে পিছত r cube equal হ'ব 3 into 288/4 4 7 গুণ 28 4 2 গুণ 8 তেতিয়া হলে 3 2 গুণ 6 3 2 গুণ 6 3 7 গুণ 21 216 therefore r equal হ'ব cube root of 216 or cube root করলে কিমান হয় 6 হয় গতিকে আমাক লাগে r লাগে ব্যাসাৰ্ধটো হল 6 সেন্টিমিটাৰ নেক্সট আইছো 2020 প্ৰশ্নটো লৈ 2 cube each of volume 64 centimeter cube are joined end to end the surface area of the resulting cuboid is আগতে পাইছিলো আমি এটো গতিকে ইয়াৰে সলিউশনটো হ'ব ইয়াতে কৈছে পৃষ্ঠকালিয়ে উলিয়াব দিছে গতিকে পৃষ্ঠকালিটো আমি পাইছিলো 160 সেন্টিমিটাৰ গতিকে আমাক ইয়াতে অপচন বিলাক দিয়া আছিল 48 centimeter square 64 centimeter square 80 centimeter square আৰু 160 centimeter square গতিকে আমাৰ শুদ্ধ অপচনটো এটো এটো আমি নকৰিলো আগতে কৰিছিলো এই হিচাপে নেক্সট আইছো আমি 2022 ৰ প্ৰশ্নটোলৈ 2022 প্ৰশ্নটো আছিল The surface area of a cube is 600 meter square. The length of each edge is এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হল 15 মিটাৰ 15 মিটাৰ 15 মিটাৰ আৰু 10 মিটাৰ অপচন বিলাক আছে 8 মিটাৰ 5 মিটাৰ 5 মিটাৰ এতে আমাক দিয়া আছে ঘনকৰ পৃষ্ঠকালি এটা কিউবৰ পৃষ্ঠকালি সারফেস এরিয়া দিয়া আছে সারফেস এরিয়া অফ এ কিউব কিউবৰ সারফেস এরিয়াটো আমাক দিয়া আছে গতিকে কিউবৰ সারফেস এরিয়াৰ ফৰ্মুলাটো হল কি কিমানটা পিঠি আছে তে সারফেসটো হল 6 আছে আৰু প্ৰত্যেক সারফেসে কি আছে স্কয়াৰ এল সাইডৰ গতিকে মাৰ সারফেস এৰিয়াটো হয়
area সমান area equal 6L square area to 6L square গতিকে আমাক 6L square equal দিয়া আছে 600 meter square গতিকে আমি পাও 6L square equal 100 by 6 600 by 6 গতিকে 100 হবো 100 হলে L square equal 100 হলে L equal হবো L equal root 100 অর্থাৎ 10 হবো 10 হবো প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য আমাৰ এটো অপচন শুদ্ধ 22 প্ৰশ্নটো গল এইবাৰ আহিছো 23 এটা প্ৰশ্ন 23 টা আছিল এটা ঘনকৰ পৃষ্ঠকালি যদি 486 cm স্কয়াৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব if the surface area of a cube is 486 cm square then its volume is option বিলাক আছে 81 cm square centimeter cube 243 centimeter cube 5 to 9 centimeter cube 7 to 9 centimeter cube এতে কৈছে এটা ঘনকৰ পৃষ্ঠকালি 486 cm স্কয়াৰ তেন্তে ইয়াৰ আয়তন হ'ব ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ হ'ল 6L স্কয়াৰ আগতো নিচিনাই 486 আছে 486 হলে আমি পাও L স্কয়াৰ 486 by 681 গতিকে L square equal 81 হলে 81 গতিকে L equal হ'ব 9 square root হল 9 L ৰ মান যদি 9 হয় তেন্তে আয়তন কৈছে আয়তনটো হল L cube ঘনকৰ আয়তন হল L cube গতিকে 9 cube হলে 81 into 9 No, 7 to 9 গতিকে 7 to 9 D number to শুদ্ধ অপচন হ'ব 23 ৰ আন এটা প্ৰশ্নলৈ এটা গোলকৰ আয়তন 288 pi centimeter cube হলে গোলকটোৰ ব্যাসাৰ্ধ হ'ব If the volume of a sphere is 288 pi centimeter cube, then the radius of the sphere is 6 centimeter, 7 centimeter, 6 centimeter, 7 centimeter, 8 centimeter, 10 centimeter. Ito agote poa gaisil. Agote konubabar aisil. Golokor ayeton 288 pi. গোলকৰ আয়তনটো হল 43 pi r cube 4 by 3 pi r cube equal 288 pi দিয়া আছিল গতিকে সলভ কৰা গৈছে তো আমি 8 ক্যান্সেল কৰিম r cube equal 288 into 3 by 4 72 গতিকে 3 2 6 3 7 গুণ 21 2 হল এটা হলে r equal হ'ব 6 হ'ব r equal 6 radius of the sphere গতিকে ব্যাসাৰ্ধ হ'ব 6 cm আগতেও কৰা গৈছে তো 23 আন এটা প্ৰশ্ন The curved surface areas of a cylinder is 2200 centimeter square and the circumference of the base is 220 centimeter. The height of the cylinder is height to kiman hobo
অপশন কেইটা দিয়া আছে আমাৰ 4 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ কৈছে আমাক বেলনৰ বক্ৰপৃষ্ঠকালি আৰু ভূমিৰ পৰিধি 220 বেলনৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ হল 2 পাই r h দিয়া আছে আমাক কিমান 2200 বক্ৰপৃষ্ঠকালিৰ 2 পাই r h আকৌ দিয়া আছে আমাক 2 পাই আর পরিধি দিয়া আছে আমাক পরিধি 220 দিয়া আছে তেতিয়া হলে h উলিয়াব লাগে হাইট উলিয়াব লাগে The curved surface area of a cylinder is 2200 centimeter square and the circumference of the base is 220 centimeter. The height of the cylinder is তেতিয়া হলে আমি 2 পাই r এর মান আমাক দিয়া আছে 220 into h 220 is equal হব 220 10 times হব h2 হল 10 গতিকে সি নাম্বাৰটো শুদ্ধ অপচন 10 সেন্টিমিটাৰ Next 24 प्रश्न লৈ আহিছো 24 আহিছিল if two cubes each of volume 64 centimeter cube are joined end to end then the surface area of the resulting cuboid is প্ৰত্যেকৰে 64 centimeter cube আয়তন বিশিষ্ট দুটা ঘনক মোৰে মোৰে সংযোগ কৰা হল তেনে হলে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব এটো পৰা গৈছিল আগতে 160 অপচন বিলাক আছে 160 সেন্টিমিটাৰ কিউব সেন্টিমিটাৰ স্কয়াৰ আৰু এটোৱে শুদ্ধ অপচনটো এটো আৰু নকৰলো তিনিবাৰ মান আহিছে এটো বাকি অপচন বিলাকো আছে তোমালোকে চাই লবা এটো আগতে অহা প্ৰশ্নটোৱে দুইবাৰ মান আহিছিল আগতে নেক্সট টু আছে নেক্সট টু হল 24 ৰ আন এটা the volume and surface area of a sphere are equal the diameter of the sphere is এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান গোলকটোৰ ব্যাস হ'ব ইটো আমি কৰিছিলো কিন্তু তাতে আহিছিল ব্যাসাৰ্ধ আহিছিল অর্থাৎ রেডিয়াস আহিছিল ইয়াতে কিন্তু আমাক কৈছে ব্যাসৰ কথা কৈছে গতিকে আমি অলপ সিনসিয়াৰলি কৰিব লাগিব কিন্তু কথাটো আমি ব্যাসাৰ্ধ উলিয়াই পেলাই হেক দিলে নহব কিছুমানে তাৰ মানে অপচনটো এ দি দিব অপচন বিলাক আছে 3 ইউনিট তাৰ পিছত 6 ইউনিট আছে 6 ইউনিট আর পিছত আছে 2 4 এটা আছে আমাক কৈছে যে ভলিউম আৰু পৃষ্ঠকালি সমান বুলি কৈছে 4 পাই r স্কয়াৰ গতিকে 4 ক্যান্সেল পাই ক্যান্সেল গতিকে r কিউব r থাকিব r/3 ইকুৱেল 1 হব গতিকে r ইকুৱেল হব 3 কিন্তু আমি হয়তো আমাৰ মনলৈ ভাব আহিব যে প্ৰথমটো দেখোন 3 আছে গতিকে 3 টোৱে বহাই দিও আসলতে তেনেকে চাব নালাগে অলপ সিম্পলি কৰিব লাগিব কিন্তু আমাক কৈছে ব্যাসৰ কথা কৈছে গতিকে আমি পালো কি r ৰ মান ব্যাসাৰ্ধ পালো ব্যাসাৰ্ধ হলে ব্যাসাৰ্ধৰ দুগুণ কৰিব লাগিব এই হিসাবে বি নাম্বাৰটো শুদ্ধ অপচন হ'ব নেক্সট
Next hall. The ratio of the volume of a cone and a cylinder having same radius and height is. একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ'ব। এতিয়া একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত। আমি চুঙা, এইটো চুঙা, ইয়াতে এইটো হল শংকু। আমি জানো যে এতে একে ব্যাসাৰ্ধ বুলি কৈছে, ব্যাসাৰ্ধটো দুয়োটাৰ একে সেম আছে, হাইটটো কিন্তু দুয়োটাৰ সেম আছে। একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত। এই চুঙাৰ আয়তনটো আমি এই r আৰু h দি কি পাওঁ? চুঙাৰ আয়তন হল পাই r স্কয়াৰ h। আকৌ শংকুৰ একে উচ্চতাৰ, গতিকে r আৰু h দুয়োটাই একে আছে, তেতিয়া হলে পাই r স্কয়াৰ h। শংকুৰ আয়তনৰ ফৰ্মুলা হল এইটো 1/3 পাই r স্কয়াৰ h। গতিকে একে ব্যাসাৰ্ধ একে উচ্চতা বিশিষ্ট এটা শংকু আৰু এটা বেলনৰ বা চুঙাৰ আয়তনৰ অনুপাতটো কোনটো আগত কৈছে আমাক সেইটো চাব লাগিব। শংকু আৰু চুঙাৰ, শংকুটো আগত কৈছে, গতিকে ওপৰত এইটো থাকিব। যেতিয়া পাই r স্কয়াৰ h, যেতিয়া এইটো ওপৰত থাকিব 1/3 পাই r স্কয়াৰ h, এই অনুপাতটো হ'ব কি? এতে পাই r স্কয়াৰ h এইবিলাক কেনসেল যাব, থাকিব 1/3। এইবিলাক কেনসেল যোৱাতে আয়তনৰ অনুপাতটো হ'ব একচুয়ালি কিমান হয়? চুঙাৰ শংকুটোৰ ওপৰত আছে, শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত। সেই হিচাপে আমি পালো শংকু বাই চুঙা কিমান হয়? এইখিনি কেনসেল গল 1/3। তেতিয়া হলে শংকু ইছটু চুঙা, শংকু ইছটু চুঙা ইকুৱেল 1:3 হ'ব। 1:3 শুদ্ধ অপশনটো হ'ব। আমাৰ অপশন বিলাক দিয়া আছিল √3:1, তাৰপিছত নেক্সট আছিল 1:3, তাৰপিছত 1:2 আৰু 3:1। এতিয়া 1:3, 3:1 কোনোবাই তাৰমানে এইখিনি কনফিউজন কৰি দিব পাৰে। 1:3, 3:1 হয়তো একে বুলি ভাবিব পাৰে, কিন্তু আমি অনুপাতৰ ক্ষেত্ৰত চাব লাগে কোনটো আগত দিয়া আছে, কোন বস্তুটোৰ কথা আগত কৈছে, সেইমতে আমি অনুপাতটো লিখিব লাগিব। তো আমাক দিয়া আছিল কি শংকু আগত আছে আৰু বেলনটো পিছত আছে, সেই হিচাপে শংকুৰটো কম হ'ব। গতিকে শংকুটো আমি এনেই দেখা পাই আছো যে 3/1 হয়, গতিকে 1:3 হয়। শুদ্ধ অপশনটো হ'ব বি। তো আজিলৈকে এইখিনি আছিল 2015 পৰা 2024লৈকে হৈ যোৱা পৰীক্ষাসমূহৰ পৃষ্ঠকালী আয়তনৰ প্ৰশ্নকেইটা।